নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ নতুন এটি ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আগন্তুক আহিবলগীয়া ডিএলএড বা এডিআৰইৰ পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ আপোনালোকে নিশ্চয় গম পায় যে স্পৰ্টছ বা খেলা ধূলাৰ পৰা যিকোনো এটা প্ৰশ্ন বা দুটা তিনিটা প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় পিছে আজি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক তাৰ আগতে কৈছোঁ আপোনালোকে যদি এই ভিডিঅ'ৰ পিডিএফটো সম্পূৰ্ণ বিনামূলীয়া লাভ কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক তেতিয়াহ'লে গম পাই যাব যে কেনেদৰে পিডিএফটো লাভ কৰিব পাৰিব আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে দ্য মটো অফ অলিম্পিক্স ৰিপ্ৰেজেণ্ট অলিম্পিকৰ মূলমন্ত্ৰৰ অৰ্থ কি অলিম্পিকৰ এটা মূলমন্ত্ৰ আছে আৰু সেই মূলমন্ত্ৰটোৰ অৰ্থটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ ফাষ্টাৰ হায়াৰ এণ্ড ষ্ট্ৰংগাৰ হৈছে ইয়াৰ মূলমন্ত্ৰৰ অৰ্থ ইয়াতে যদি আমি চাওঁ কি হৈছে দ্য অৰিজিনেল মটো অফ অলিম্পিক ইজ মেড আপ 3 লেটিন ৱৰ্ডছ এতিয়া অলিম্পিকৰ যদি মটোটো চাওঁ সেইটো হৈছে চিটিএছ আল্টিএছ এণ্ড ফৰ্টিএছ এই তিনিটা হৈছে অলিম্পিকৰ মূল মন্ত্ৰ আৰু এইটো এটা লেটিন শব্দ ইয়াৰে যদি আমি ট্ৰান্সলেট কৰোঁ তেতিয়া ইয়াৰ অৰ্থটো হৈছে ফাষ্টাৰ হায়াৰ এণ্ড ষ্ট্ৰংগাৰ হৈছে এই অলিম্পিকৰ মূল মন্ত্ৰটোৰ অৰ্থ পৰীক্ষাত এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি ধৰিছোঁ মই আপোনালোকে নিশ্চয় গম পাইছে তাৰপিছত প্ৰশ্ন 2 নম্বৰ অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় দ্য অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড অন আপোনালোকে নিশ্চয় এইটোৰ শুদ্ধ উত্তৰটো গম পায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ 3 ছেপ্টেম্বৰৰ দিনা অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অভিৰুচি স্পৰ্টছ ডে ৱাজ চেলিব্ৰেটেড অন দ্য অকেজন অফ বাৰ্থডে অফ এছামিজ স্প্ৰিণ্টাৰ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ 3 ছেপ্টেম্বৰৰ দিনা অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ ইন হুইচ ইয়াৰ দ্য নেশ্যনেল গেমছ অফ ইণ্ডিয়া ৱাজ হেল্ড ইন আছাম কোন চনত ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত অনুষ্ঠিত হৈছিল পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে কিমান চনত আচলতে অসমত ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছিল এইটো পৰীক্ষাত আহিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ 2007 চনত ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত অনুষ্ঠিত কৰোৱা হৈছিল আৰু এই 2007 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱটো আছিল 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ এইটো মনত ৰাখিব আৰু এইটো ক'ত হৈছিল গুৱাহাটীত অনুষ্ঠিত হৈছিল এই কথাটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ অসমৰ প্ৰথম ক্ৰীড়া দূত কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট স্পৰ্টছ এম্বাচেডৰ অফ দি আছাম অসমৰ প্ৰথমজন ক্ৰীড়া দূত কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ হিমা দাসক অসমৰ প্ৰথমজন ক্ৰীড়া দূত হিচাপে কি কৰা হৈছিল এপইণ্টমেণ্ট দিয়া হৈছিল এই কথাটো মনত ৰাখিব আৰু এইটো অসমৰ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে এই কাৰ্যত তেওঁক মানে এপইণ্টমেণ্ট দিছিল তাৰপিছৰটো প্ৰশ্ন 5 নম্বৰ ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন দ্য ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব কোনে আচলতে স্বৰ্ণ পদক জয় কৰিছিল ইণ্টাৰনেশ্যনেলি সেই কথাটো মনত ৰাখিব ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ অংকুচিতা বড়োৱে আচলতে ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল এই কথাটো মনত ৰাখিব তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ হোৱাট ইজ দ্য নেশ্যনেল স্পৰ্টছ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় খেলবিধৰ নাম কি বন্ধু বান্ধৱীসকল মই আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নটোৰ এনচাৰটো নিশ্চয় পাৰিব আপোনালোকে যদি এই প্ৰশ্নটোৰ এনচাৰ পাৰে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকল পৰীক্ষাত বেছি নম্বৰ পাবলৈ হ'লে আপোনালোকে নিশ্চয় গম পায় যে মেথমেটিক্স আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংগ মেথমেটিক্স জানিলেহে আচলতে পৰীক্ষাত বেছি নম্বৰ পোৱাটো সহজ হৈ পৰে
সেয়েহে আপোনালোকে মেথমেটিক্সৰ যাতে ভাল নম্বৰ পাব পাৰে তাৰ বাবে মেথমেটিক্সৰ প্ৰেক্টিছ কৰাৰ প্ৰয়োজন আৰু মেথমেটিক্সৰ প্ৰেক্টিছৰ বাবে মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেষ্ট সিৰিজ য'ত নেকি 100টা কুৱেশ্যনছ আছে আৰু 100টা প্ৰশ্নৰ 100টা সলিউশন কৰি দিয়া আছে একদম অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতেই কৰি দিয়া আছে আৰু ইতিমধ্যে এই পিডিএফটো বহুতেই গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ এইটো বহুতেই ভাল লাগিছে বুলি মোক জনাইছে বন্ধু বান্ধৱীসকল পিডিএফটো তৈয়াৰ কৰাত যেহেতু অধিক খৰচ হৈছে তাৰ বিনিময়ত মাত্ৰ আপোনালোকৰ ফালৰ পৰা মই 29 টকা এটা বিচাৰিছোঁ যদি আপোনালোকে ল'ব বিচাৰে এই পিডিএফটো তেতিয়াহ'লে ইয়াতে থকা মোবাইল নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব হোৱাটছআপত এটা মেছেজ দিলে হ'ল তাতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ প্ৰভাইড কৰি দিয়া হ'ব তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত বৰদলৈ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ ফুটবল এই কথাটো নিশ্চয় আপোনালোকে মনত ৰাখে আচলতে মনত আছে বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত ফুটবল খেলৰ লগত জড়িত ইন 1952 অৰ্থাৎ 1952 চনত বৰদলৈ ট্ৰফি ৱাজ অৰ্গেনাইজড বাই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন যাক চমুকৈ GSA বুলি জনা যায় 1952 চনত এই খেলটো মানে এই ট্ৰফিৰ যেটো খেল ফুটবল খেলটো অনুষ্ঠিত কৰা হৈছিল প্ৰথমবাৰৰ বাবে এই কথাটো মনত ৰাখিব দ্য মোষ্ট নাম্বাৰ অফ বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেণ্ট উইন বাই মোহন বাগান SC আৰু মোহন বাগান SC দলটোৱে আচলতে বৰদলৈ ট্ৰফি যেটো খেল সেই খেলটোৰ অধিকবাৰ জয়ী হৈছে মনত ৰাখিব এই কথাটো পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ অসমৰ কোনজন খেলুৱৈয়ে সৰ্বপ্ৰথম অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আসাম টু পাৰ্টিচিপেট ইন অলিম্পিক্স গেম এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব যে অসমৰ কোনজন খেলুৱৈ সৰ্বপ্ৰথম অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপঙ্কৰ ভট্টাচাৰ্য তেওঁ আচলতে অসমৰ পৰা প্ৰথমজন খেলুৱৈ যিয়ে নেকি অলিম্পিক গেমছত প্ৰথমে অংশগ্ৰহণ কৰিছিল হি ৱাজ দ্য ফাৰ্ষ্ট sports person from Assam to compete the Olympics এইটো প্ৰথম মনত ৰাখিল আৰু and only the national badminton sports champion এই কথাটো মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ কোন চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা কৰা হৈছিল when was the Assam Football Association established ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কিমান চনত অসম ফুটবল এছ'চিয়েশ্যন গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনসাৰ 1946 চনত অসম ফুটবল এছ'চিয়েশ্যন গঠন কৰা হৈছিল আৰু তাৰ লগতে কেইটিমান গুৰুত্বপূৰ্ণ এছ'চিয়েশ্যনৰ নামো মনত ৰাখি থৈ দিব দ্য আসাম টেবল টেনিছ এছ'চিয়েশ্যন 1951 আসাম ভলীবল এছ'চিয়েশ্যন 1969 আসাম কাবাডী এছ'চিয়েশ্যন 1977 আৰু আসাম ক্ৰিকেট এছ'চিয়েশ্যন 1948 এই কথাটো মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 10 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল এইটো পৰীক্ষাত বহুতবাৰ আহিছে আৰু আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া হৈছে আপোনালোকে নিশ্চয় গম পাইছে অপশ্যন ডি হৈছে ভোগেশ্বৰ বৰুৱা তেওঁৰ জন্মদিনটোকে আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰোঁ এই কথাটো মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰ হ'ল ভোগেশ্বৰ বৰুৱা আৰু অৰ্জুন বঁটা বিজয়ী বৰ্তমানলৈকে অসমৰ পৰা 6 গৰাকী আছে তেওঁলোকৰ বিষয়ে যদি চাওঁ অৰ্জুন বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা তেওঁ আছিল এথলেটিক্সৰ ফালৰ পৰা 1966 চনত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল তাৰ পিছত মনালিসা বৰুৱা মেহতা আছিল টেবল টেনিছৰ ফালৰ পৰা 1987 চনত তেওঁ কি কৰিছিল অৰ্জুন বঁটা লাভ কৰিছিল আৰু তেওঁ আছিল দ্বিতীয়জন তাৰ পিছত তৃতীয় আছিল জয়ন্ত তালুকদাৰ এইটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এইটোৰ এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে বা পিডিএফটো আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব একেবাৰে বিনামূলীয়া জয়ন্ত তালুকদাৰ আছিল আৰ্চাৰী ফালৰ পৰা তেওঁ 2006 চনত অৰ্জুন বঁটা লাভ কৰিছিল তাৰ পিছত 4 নম্বৰত আছে শিৱ থাপা বক্সিঙত তেওঁ আচলতে 2016 চনত অৰ্জুন বঁটা লাভ কৰিছিল
তাৰপিছত আছে হিমা দাস এথলেটিক্সৰ ফালৰ পৰা আপোনালোকে নিশ্চয় গমেই পায় 2018 চনত আৰু তাৰপিছত লাভলীনা বৰগোহাঁই আছিল বক্সিঙৰ ফালৰ পৰা আৰু তেওঁ কিমান চনত 2020 চনত এই কথাটো মনত ৰাখিব আপোনালোকে নিশ্চয় গম পাইছে এইটো বহুতেই ইম্পৰ্টেণ্ট এটা টপিক ইয়াৰে পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব এই পিডিএফটো লাভ কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলটোত জইন হৈ লওক আৰু সেই টেলিগ্ৰাম চেনেলটোত এই ভিডিঅ'ৰ পিডিএফটো সম্পূৰ্ণ বিনামূলীয়া আপুনি লাভ কৰিব পাৰিব বন্ধু-বান্ধৱীসকল যদি আপুনি সেই মেথছৰ পিডিএফটো ল'ম বুলি ভাবি আছে তেতিয়া নিশ্চয় ল'ব পাৰে আৰু তাৰ পৰা নিশ্চয় আপোনাৰ ভাল ফলাফল হ'ব বুলি মই আপোনাক গেৰাণ্টি দিছোঁ ধন্যবাদ